যিবোৰ সংখ্যাৰ এককৰ স্থানৰ অংকটো 5 থাকে সেইবোৰ সংখ্যাৰ বৰ্গ উলিওৱাৰ অতি সহজ পদ্ধতি। ইয়াত আছে 15 স্কয়াৰ। 15 স্কয়াৰৰ এককৰ স্থানৰ অংকটো আছে 5। এতিয়া প্ৰথমে 5 × 5 অৰ্থাৎ 5ৰ স্কয়াৰ কৰি ল'ব লাগিব। 5ৰ স্কয়াৰ 25। এই 25টো ইয়াত লিখিলোঁ 25। তাৰ পিছত দশকৰ স্থানৰ অংকটো আছে 1। 1ৰ পিছৰ সংখ্যাটো ঠিক পিছৰ সংখ্যাটো হৈছে 2। এতিয়া 1ৰ লগত 2টো পূৰণ কৰি ইয়াত লিখিব লাগিব 2। এতিয়া হ'ল 15 স্কয়াৰ = 225। তাৰ পিছত আছে 25 স্কয়াৰ। 25 স্কয়াৰৰ 5টো এককৰ স্থানত আছে। 5টো এককৰ স্থানত আছে 5ৰ স্কয়াৰ 25। দশকৰ স্থানত আছে 2। 2ৰ পিছৰ সংখ্যাটো হৈছে 3। 2 × 3 6। এতিয়া 25 স্কয়াৰ = 625। এবাৰ আছে 125 স্কয়াৰ। 125 স্কয়াৰৰ এককৰ স্থানৰ অংক 5। 5ৰ স্কয়াৰ 25। তাৰ পিছত দশক আৰু শতকত আছে 12। 1 আৰু 2 আছে সেইটো আমি 12 বুলি ল'লোঁ। 12ৰ পিছৰ সংখ্যাটো হৈছে 13। 13 আৰু 12 পূৰণ কৰিলে পাম 156। এইটোৱে এনসাৰ।